মোৰতো ভালে, আশা কৰোঁ আপোনালোকৰ ভালে। আজি বন্ধুবান্ধৱীসকল মই অৰুণাচলৰ এনেকুৱা এডোখৰ ঠাই আহিছোঁ য'ত অকল আপোনালোকে ৰবৰ খেতি দেখিব। দেখিছেনে? বহুত বিশাল ৰবৰ খেতি। দেখিছেনে নহয়? কিমান এটুকুৰা ভাল লগা ঠাই ৰবৰ খেতি। আপোনালোকৰ কোনে কোনে ৰবৰ খেতি চাইছে, দেখিছে আগতে পিছে জনাব দেই। চাওকচোন ইমান ধুনীয়া প্ৰচেছত কেনেকৈ ছালবিলাক কাটি গৈছে আৰু ইয়াত জমা হয় ৰবৰ খেতিবিলাক। আৰু বাকীখিনি প্ৰচেছো আপোনালোকক মই দেখাম আৰু ৰবৰৰ, যিহেতু মই এই ৰবৰ বাগানখন পৰিদৰ্শন কৰিলোঁ, গা ধুলোঁ, লগৰ কেইজনৰ লগত আহিছিলোঁ। যিহেতু মোৰ লগৰ এজনৰে ৰিলেটিভৰ হয় এইখন বাগানখন। প্ৰায় 20 বিঘা ৰবৰ বাগান আছে তেখেতলোকৰ। বাগানখন চাই মই আচৰিত, যিহেতু আমাৰ সেইখিনিত নাই। আৰু এই ৰবৰ খেতিটো প্ৰায় অৰুণাচল ছাইডে কৰা হয়, যিহেতু পাহাৰীয়া মাটিত বেছি ভাল হৈ গৈছে। গতিকে ময়ো চাই যাব আহিলোঁ।